নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেন্তে বলক খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি সন্ধিয়াৰ প্ৰথমটো খবৰ। অনুমতি নোহোৱাকৈ এতিয়া মুছলমানক বিক্ৰী কৰিব নোৱাৰিব মাটি। হিন্দু মুছলমানৰ মাজত মাটি কিনা বেচা কৰিবলৈ ল'ব লাগিব এতিয়া মুখ্যমন্ত্ৰীৰ অনুমতি। বাজেটত বৃহৎ সিদ্ধান্ত দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। অনুমতি নোহোৱাকৈ এতিয়া মুছলমানক বিক্ৰী কৰিব নোৱাৰিব মাটি। হিন্দু মুছলমানৰ মাজত মাটি কিনা বেচা কৰিবলৈ ল'ব লাগিব এতিয়া মুখ্যমন্ত্ৰীৰ অনুমতি। চৰকাৰৰ অনুমতি সাপেক্ষে দুই পক্ষৰ মাজত হ'ব মাটি কিনা বেচা। বাজেটত লোৱা হৈছে এই ডাঙৰ সিদ্ধান্ত। অসমৰ বহুকেইটা ৰাজহুৱা চক্ৰত কেৱল খিলঞ্জীয়াৰ মাজত হ'ব মাটি কিনা বেচা। চৰৰ অঞ্চলৰ মাটিক লৈও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। চৰৰ অঞ্চলৰ মাটি চলোৱা হ'ব এতিয়া জৰীপ। চৰৰ অঞ্চলৰ হাজাৰ হাজাৰ বিঘা মাটি দখল কৰি ৰাখিছে একাংশই। সেইসমূহ মাটি নিজৰ হাতলৈ আনিব এতিয়া চৰকাৰে। অনুমতি নোহোৱাকৈ মুছলমানক এতিয়া বিক্ৰী কৰিব নোৱাৰিব মাটি। হিন্দু মুছলমানৰ মাজত মাটি কিনা বেচা কৰিবলৈ ল'ব লাগিব এতিয়া মুখ্যমন্ত্ৰীৰ অনুমতি। চৰকাৰৰ অনুমতি সাপেক্ষেহে দুই পক্ষৰ মাজত হ'ব মাটি কিনা বেচা। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। গুৱাহাটীলৈ শ্বাহৰুখ খান আৰু MS ধোনী। বৰষাপাৰৰ ষ্টেডিয়ামত এতিয়া KKR মেচ চাব এতিয়া কিং খানে। 30 মাৰ্চত এতিয়া বৰষাপাৰত খেলিব ধোনীয়ে। দুই তাৰকাক চাবলৈ এতিয়া অনুৰাগীৰ মাজত ব্যাপক উৎকণ্ঠা। দিব লৈছোঁ এটা অতিকৈ ভাল খবৰ। গুৱাহাটীলৈ আহি আছে এতিয়া বলিউডৰ বাদশ্বাহ কিং খান। 26 মাৰ্চত বৰষাপাৰত কিং খানে উপভোগ কৰিব খেল। KKR আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হ'ব এতিয়া খেল। ইতিমধ্যে সাজু হৈছে ACA কৰ্তৃপক্ষ। আনহাতে 30 মাৰ্চত চেন্নাই আৰু ৰাজস্থান ৰয়েলছৰ মেচ হ'ব। এটা মেচৰ বাবে বৰষাপাৰত উপস্থিত হ'ব MS ধোনী। দুই তাৰকাক চাবলৈ এতিয়া উৎসাহেৰে বাট চাইছে এতিয়া অনুৰাগীয়ে। এটা গুৱাহাটীলৈ আহি আছে বলিউডৰ বাদশ্বাহ কিং খান। 26 মাৰ্চত এতিয়া বৰষাপাৰত কিং খানে উপভোগ কৰিব খেল। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। একেলগে লাভ কৰিব এতিয়া অৰুণোদয় 5,000 টকা। বাজেটৰ পিছত এটা অৰুণোদয়ক লৈ মুখ্যমন্ত্ৰীৰ এটা বৃহৎ ঘোষণা। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। বাজেটৰ পিছত অৰুণোদয়ক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। একেলগে 4 মাহৰ অৰুণোদয় ধন একে মাহতেই লাভ কৰিব এতিয়া হিতাধিকাৰীয়ে। 4 মাহৰ 5,000 টকা এবাৰতেই দিব চৰকাৰে। সংবাদ মেলযোগে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। 2024 ফেব্ৰুৱাৰীত এই ধন লাভ কৰিব ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীয়ে। এটা বিধানসভাৰ নিৰ্বাচনৰ বাবে এই সিদ্ধান্ত ল'ব পাৰে চৰকাৰে। নিৰ্বাচনী অধিসূচনা জাৰিৰ বাবে আয়োগে বন্ধ কৰিব পাৰে আঁচনিৰ ধন প্ৰদান। সেইবাবে আগতীয়াকৈ ধন প্ৰেৰণৰ সিদ্ধান্ত ল'ব চৰকাৰে। এটা ফেব্ৰুৱাৰীকে ধৰি মাৰ্চ, এপ্ৰিল, মে'ৰ ধন একেলগে দিব এতিয়া চৰকাৰে। এটা বাজেটৰ পিছত অৰুণোদয়ক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। গুৱাহাটীৰ মাজমজিয়াত এতিয়া ভয়ংকৰ ঘটনা সংঘটিত হয়। অট্টালিকাৰ পৰা পৰি শ্ৰমিকৰ মৃত্যু হয়। চিধাতেই নিহত জিতেন ডেকা নামৰ শ্ৰমিকজন। দিব লৈছোঁ এটা ব্ৰেকিং নিউজ। অট্টালিকাৰ পৰা পৰি শ্ৰমিকৰ কৰুণ মৃত্যু। চিধাতেই নিহত জিতেন ডেকা নামৰ শ্ৰমিকজনৰ। গুৱাহাটীৰ 8গাঁও চাৰিআলিত এই কৰুণ ঘটনাটো সংঘটিত হয়। কোনোমতে ৰক্ষা পৰিল আন এজন লোক। এটা অট্টালিকাত ৰং কৰি থকাৰ সময়তেই এই অঘটনটো সংঘটিত হয়। সম্পৰ্কত মামা ভাগিনে একেলগে কাম কৰি আছিল ৰঙৰ। এটা গুৱাহাটীৰ মাজমজিয়াত ভয়ংকৰ ঘটনা সংঘটিত হয়। অট্টালিকাৰ পৰা পৰি শ্ৰমিক কৰুণ মৃত্যু হয়। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীৰ বাবে সুখবৰ আহি পৰিছে। পুনৰ প্ৰকাশ পাব 40,697টা পদৰ বিজ্ঞাপন। ৰাজ্যৰ কেইবাটাও বিভাগত প্ৰদান কৰা হ'ব এই নতুন নিযুক্তি। দিব লৈছোঁ ৰাজ্যবাসীলৈ এটা অতিকৈ ভাল খবৰ। ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীৰ বাবে সুখবৰ আহি পৰিছে। পুনৰ প্ৰকাশ পাব 40,697টা পদৰ বিজ্ঞাপন। ৰাজ্যৰ কেইবাটাও বিভাগত প্ৰদান কৰা হ'ব এই নিযুক্তি।
কোন কোন বিভাগত কিমানটা পদ আছে সবিশেষ আপোনালোকক জনাই আছোঁ। তৃতীয় বৰ্গৰ পদৰ বাবে 7,650টা পদৰ বিজ্ঞাপন আছে আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে 5,000 পদ আছে। এতিয়া অসম লোকসেৱা আয়োগত 1,208টা পদ, প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত 10,050টা পদ আৰু মাধ্যমিক শিক্ষা সঞ্চালয়কালয়ত 9,717টা পদৰ বিজ্ঞাপন। অসম অভিযন্তা সেৱা নিযুক্তিৰ পৰিষদত 343টা পদ। এটা চিকিৎসা বিজ্ঞান আৰু স্বাস্থ্যৰ নিযুক্তি পৰিষদ বিভাগত 490টা পদ। এটা ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদত 6,239টা পদ। ইয়াৰে পূৰ্বে চৰকাৰে ভিন্ন বিভাগত নিযুক্তি দিছিল 1,19,899 গৰাকী প্ৰাৰ্থীক। এটা ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীৰ বাবে এই সুখবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুনৰ প্ৰকাশ পাব এতিয়া 40,697টা পদৰ বিজ্ঞাপন। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ৰাস্তা, দলং, উৰণ সেতুৰ পৰা চিকিৎসা মহাবিদ্যালয়লৈকে অসমৰ বাজেটত আন্তঃগাঁথনিৰ ক্ষেত্ৰত 10টাকৈ বৃহৎ ঘোষণা কৰে। আপোনাৰ অঞ্চলত কি কি আন্তঃগাঁথনি উন্নয়ন হ'ব চাই লওক এতিয়া সবিশেষ। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। অসম বাজেটত আন্তঃগাঁথনিৰ ক্ষেত্ৰত 10টাকৈ বৃহৎ ঘোষণা কৰে। ৰাস্তা, দলং, উৰণ সেতুৰ পৰা চিকিৎসা মহাবিদ্যালয়লৈকে কেইবাটাও বহুত ডাঙৰ ঘোষণা। আপোনাৰ অঞ্চলতো হ'ব এতিয়া আন্তঃগাঁথনিৰ উন্নয়ন। প্ৰতিখন জিলাত অসম মালাৰ অধীনত হ'ব এতিয়া 25 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাস্তা। জিলাই জিলাই এক জিলা এক পথ প্ৰকল্প। এটা শিলচৰ চহৰত চৰকাৰে নিৰ্মাণ কৰিব বৃহৎ উৰণ সেতু। ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে গঢ়িবলৈ নিৰ্মাণ হ'ব বিধানসভা ভৱন, লগতে MLA হোষ্টেল। এটা প্ৰতিখন সমজিলাত নিৰ্মাণ হ'ব এটাকৈ স্থায়ী কাৰ্যালয়। এটা সমজিলা উন্নয়নৰ বাবে নিৰ্মাণ হ'ব 17টাকৈ স্থায়ী কাৰ্যালয় গৃহ। দৰং জিলাত নিৰ্মাণ হ'ব চিকিৎসা মহাবিদ্যালয়। দৰংবাসীৰ বাবে এটা ভাল খবৰ আহি পৰিছে। দৰং জিলাত নিৰ্মাণ হ'ব চিকিৎসা মহাবিদ্যালয়। কাৰ্বি আংলঙত নিৰ্মাণ হ'ব কৃষি মহাবিদ্যালয়, লগতে পশু চিকিৎসা মহাবিদ্যালয়। আৰু শ্ৰীভূমি জিলাৰ পাথৰকান্দিত নিৰ্মাণ হ'ব কৃষি মহাবিদ্যালয়। এটা কাহিলীপাৰাৰ পৰা সোণাপুৰৰ কচুতলীলৈ স্থানান্তৰ কৰা হ'ব 10 APBN। এই সিদ্ধান্তৰে জনজাতীয় বেল্টত খিলঞ্জীয়াৰ ভূমি সুৰক্ষিত হ'ব বুলি উল্লেখ কৰে। অসমৰ বাজেটত এতিয়া আন্তঃগাঁথনিৰ ক্ষেত্ৰত 10টাকৈ বৃহৎ ঘোষণা কৰে। ৰাস্তা, দলং, উৰণ সেতুৰ পৰা চিকিৎসা মহাবিদ্যালয়লৈকে কেইবাটাও ডাঙৰ ঘোষণা কৰে। আপোনাৰ অঞ্চলতো হ'ব এতিয়া আন্তঃগাঁথনিৰ উন্নয়ন। প্ৰতিখন জিলা অসম মালাৰ অধীনত হ'ব 25 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাস্তা। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। চৰৰ ভূমি বেদখলমুক্ত কৰিব এতিয়া চৰকাৰে। শীঘ্ৰেই চৰৰ অঞ্চলত চলিব চৰকাৰৰ জৰীপ। এটা বাজেট দাখিলৰ পিছতেই চৰ অঞ্চলক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। বাজেট দাখিলৰ পিছত চৰ অঞ্চলক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। চৰৰ ভূমি বেদখলমুক্ত কৰিব এতিয়া চৰকাৰে। শীঘ্ৰেই চৰ অঞ্চলত চলিব জৰীপ। এটা বেদখল কৰা মাটি ঘূৰাই ল'ব চৰকাৰে। চৰ অঞ্চলৰ বহু লোকে হেৰুৱাব পাৰে এতিয়া মাটি বাৰী। জৰীপৰ জৰিয়তে চৰৰ লোকে দখল কৰা মাটি সোনকালে মোকলাব চৰকাৰে। এতিয়া চৰ অঞ্চলৰ হাজাৰ হাজাৰ বিঘা মাটি দখল কৰিছে একাংশই। বাজেট দাখিলৰ পিছত চৰ অঞ্চলক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। চৰৰ ভূমি বেদখলমুক্ত কৰিব এতিয়া চৰকাৰে। শীঘ্ৰেই চৰ অঞ্চলত চলিব জৰীপ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। 25 টকাত দাইল, 20 টকাত চেনি আৰু 10 টকাত নিমখ। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ আহি পৰিছে। সুলভ মূল্যৰ ৰেচন প্ৰদান কৰিব এতিয়া চৰকাৰে। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ। চাউলৰ উপৰিও এতিয়া কেইবাটাও খাদ্য লাভ কৰিব এতিয়া হিতাধিকাৰীয়ে। সুলভ মূল্যত চৰকাৰে প্ৰদান কৰিব দাইল, চেনি আৰু নিমখ। এটা 25 টকাত দাইল আৰু 20 টকাত চেনি আৰু 10 টকাত নিমখ প্ৰদান কৰিব চৰকাৰে। 1 অক্টোবৰৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব এই তিনিবিধ সামগ্ৰী। এটা পৰিয়ালত 5জনকৈ অধিক সদস্য থাকিলে লাভ কৰিব অতিৰিক্ত দাইল। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত এই ৰাজসাহায্য দিয়ে চৰকাৰে। এটা ৰাজ্যৰ 84% গ্ৰাম্য আৰু 60% নগৰীয়া লোকলৈ এই সাহায্য প্ৰদান কৰিব চৰকাৰে। এটা লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ দিলে চৰকাৰে। চাউলৰ উপৰিও কেইবাটাও খাদ্য সামগ্ৰী লাভ কৰিব হিতাধিকাৰীয়ে।